নমস্কাৰ কম্পিটিটিভ এক্সাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আমি আপোনালোকৰ লগত ডিছকাছ কৰিম আসাম কাৰেণ্ট এফেয়াৰ্ছৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। ওকে 2022 চনৰ 1 জানুৱাৰীৰ পৰা 9 জানুৱাৰীৰ ভিতৰত যিমানবোৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আছে এই কুৱেশ্যনসমূহ আমি সম্পূৰ্ণ অবজেক্টিভ টাইপত ডিছকাছ কৰিম। আৰু এই চিৰিজটো আমি স্পেচিয়েলি 2022 চনৰ 1 জানুৱাৰীৰ পৰা ধৰি আমি সম্পূৰ্ণ প্ৰতি সপ্তাহে দেওবাৰ দিনটো আমি যিমান পাৰোঁ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনসমূহ আমি ডিছকাছ কৰিবলৈ ট্ৰাই কৰিম। ওকে এই চিৰিজটো আপোনালোকে কণ্টিনিউ কৰিব। এই চিৰিজটোত মই প্ৰতি সপ্তাহে ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনসমূহ মই ডিছকাছ কৰিম। ওকে আৰু এইখিনিতে এটা ইনফৰ্মেশ্যন এটা দি যাওঁ আপোনালোকৰ কাৰণে সুবিধা হোৱাকৈ আসাম কাৰেণ্ট এফেয়াৰ্ছৰ অবজেক্টিভ ই বুকখন প্ৰস্তুত কৰা হৈছে। এই ই বুকখন সম্পূৰ্ণ জুলাই মাহৰ 2021 চনৰ পৰা ডিচেম্বৰ মাহৰ 2021 চনৰ যিমানবোৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আছে এই কুৱেশ্যনসমূহ 400ৰো অধিক। ওকে 400ৰো অধিক ইম্পৰ্টেণ্ট কুৱেশ্যনৰ লগতে ভেৰিয়াছ যোনটো গভৰ্ণমেণ্ট স্কিমসমূহ ইয়াত সম্পূৰ্ণ এক্সপ্লেনেশ্যন কৰি আপোনালোকক এই ই বুকখন প্ৰস্তুত কৰা হৈছে। ওকে আপোনালোকে যদি ই বুকখন ল'ব বিচাৰে তলত ডিছক্ৰিপশ্যন বক্সত ই বুকখনৰ লিংক দিয়া আছে, তাৰপৰা আপোনালোকে ই বুকখন পাৰচেছ কৰিব পাৰিব। ওকে কিয়নো অসম গভৰ্ণমেণ্টৰ কম্পিটিটিভ এক্সামবোৰত আসাম জি কে পাৰ্টৰ প্ৰায় 30% কি হয় কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন অহা দেখা যায়। গতিকে আপোনালোকৰ সুবিধা হোৱাকৈ এই কাৰেণ্ট এফেয়াৰ্ছৰ ই বুকখন প্ৰস্তুত কৰা হৈছে। ওকে আহক আমি কুৱেশ্যনখিনি আমি ডিছকাছ কৰোঁ। আজি ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 1 হু হেজ বিন এপইণ্টেড এজ দ্য MD and CEO অফ ইউকো বেংক। ওকে ইউকো বেংকৰ MD আৰু CEO হিচাপে কাক নিযুক্তি কৰা হৈছে? অপশ্যনবিলাক চাই ল'ব। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি সোমা শংকৰ প্ৰসাদ। ওকে মনত ৰাখিব প্ৰেজেণ্টলি ওকে MD and CEO অফ ইউকো বেংক কোন হয়? সোমা শংকৰ প্ৰসাদ। মনত ৰাখিব এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয়। ওকে নেক্সট কুৱেশ্যন নম্বৰ 2 হু উইল বি কনফাৰ্ড দ্য ৰংবং তেৰাং ইণ্টিগ্ৰেশ্যন এৱাৰ্ড 2022। ওকে 2022 চনৰ ৰংবং 2022 বৰ্ষৰ ৰংবং তেৰাং সমন্বয় বঁটা কাক প্ৰদান কৰা হৈছে? অপশ্যনবিলাক চাই ল'ব। নগেন শইকীয়া, ৰংবং তেৰাং, ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী এণ্ড ফণীন্দ্ৰ চৌধুৰী। ওকে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী। মনত ৰাখিব কি হয় 2022 চনৰ ৰংবং তেৰাং সমন্বয় বঁটা কাক প্ৰদান কৰিছে? ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী। ওকে অপশ্যন চি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 3 ৰিচেণ্টলি ইন হুইচ ষ্টেট দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট হেজ এপ্ৰুভড টু হোষ্ট দ্য খেলো ইণ্ডিয়া ইয়থ গেম 2022 আৰু 2023। ওকে শেহতীয়াকৈ কোন ৰাজ্যত কেন্দ্ৰীয় চৰকাৰে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া 2022 আৰু 23ৰ যি আয়োজন কৰিব অনুমোদন জনোৱা হৈছে? কোনখন ৰাজ্য হয়? অপশ্যনবিলাক চাই ল'ব। ৰাজস্থান, কেৰেলা, হাৰিয়ানা এণ্ড মধ্যপ্ৰদেশ। ওকে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি মধ্যপ্ৰদেশ। মনত ৰাখিব মধ্যপ্ৰদেশে কি হয় 2022-23 চনৰ যি খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া এইটো কি হ'ব আয়োজন কৰিব। ওকে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি মধ্যপ্ৰদেশ। ওকে নেক্সট কুৱেশ্যন নম্বৰ 4 হুইচ ষ্টেট টপ ইন শ্যামা প্ৰসাদ মুখাৰ্জী আৰ্বান মিছন। ওকে শ্যামা প্ৰসাদ মুখাৰ্জী আৰ্বান মিছনত কোনখন ৰাজ্য শীৰ্ষস্থানত আছে? টপ ৰেংকত কোন আছে? অপশ্যনবিলাক চাই ল'ব। পাঞ্জাৱ, ৰাজস্থান, আসাম এণ্ড তেলেংগানা। ওকে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি তেলেংগানা। মনত ৰাখিব কি হয় আমাৰ যিটো টপ ৰেংকত কোন আছে? তেলেংগানা ষ্টেট। ওকে নেক্সট কুৱেশ্যন নম্বৰ 5 হুইচ কাণ্ট্ৰি হেজ লঞ্চ দ্য ৱৰ্ল্ড ফাৰ্ষ্ট ডুৱেল মোড ভেহিকল। ওকে কোনখন দেশে বিশ্বৰ প্ৰথম দ্বৈত মোড বাহন মুকলি কৰিছে? কোনখন দেশ হয়? ৰাছিয়া, ভিয়েটনাম, জাপান এণ্ড ইণ্ডিয়া। ওকে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি জাপান। মনত ৰাখিব জাপানে কি কৈছে ডুৱেল মোড ভেহিকল ৱৰ্ল্ডৰ ফাৰ্ষ্ট লঞ্চ কৰিছে। ওকে নেক্সট কুৱেশ্যন নম্বৰ 6 হু অন দ্য নেপালী লেংগুৱেজ সাহিত্য একাডেমী এৱাৰ্ড 2021। ওকে নেপালী ভাষাৰ সাহিত্য একাডেমী বঁটা 2021 কোনে লাভ কৰিছে? অপশ্যনবিলাক চাই ল'ব। চেলুন কাৰ্টাক, শংকৰ দেও ঢাকাল, ছবিলাল উপাধ্যায়, মীৰা বসুমতাৰী। ওকে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি ছবিলাল উপাধ্যায়। মনত ৰাখিব ছবিলাল উপাধ্যায় নেপালী লেংগুৱেজৰ সাহিত্য একাডেমী এৱাৰ্ড 2021 চনৰ বঁটা অৰ্জন কৰিছে। ওকে নেক্সট কুৱেশ্যন নম্বৰ 7 হুইচ বেংক হেজ লঞ্চ এন এনভাইৰমেণ্টেল ইনিচিয়েটিভ কল গ্ৰীণ ফিক্সড ডিপ'জিট। ওকে কোনটো বেংকে গ্ৰীণ ফিক্সড ডিপ'জিট নামৰ এটা পাৰিপাৰ্শ্বিক প্ৰচেষ্টা আৰম্ভ কৰিছে? কোনটো বেংক হয়? SBI, ইণ্ডাছইণ্ড বেংক, ইউকো বেংক এণ্ড পাঞ্জাৱ নেশ্যনেল বেংক। ওকে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি ইণ্ডাছইণ্ড বেংক। মনত ৰাখিব ইণ্ডাছইণ্ড বেংকে কি হৈছে কল গ্ৰীণ ফিক্সড ডিপ'জিট কি হয় ইনিচিয়েটিভ তেওঁলোকে পাৰিপাৰ্শ্বিক প্ৰচেষ্টা আৰম্ভ কৰিছে। ওকে নেক্সট কুৱেশ্যন নম্বৰ 8 হুইচ কাণ্ট্ৰি লঞ্চ দ্য ইনমাৰ্ছেড 6F1 কমিউনিকেশ্যন ছেটেলাইট। ওকে কোনখন দেশে ইনমাৰ্ছেড 6F1 যোগাযোগৰ উপগ্ৰহ উৎক্ষেপণ কৰিছে? কোনটো কাণ্ট্ৰি হয়? জাপান, চাইনা, আমেৰিকা এণ্ড ইণ্ডিয়া। ওকে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ জাপান। মনত ৰাখিব জাপানে কি কৈছে যদি ইনমাৰ্ছেড 6F1 কমিউনিকেশ্যন ছেটেলাইট তেওঁলোকে লঞ্চ কৰিছে। ওকে নেক্সট কুৱেশ্যন হু হেজ বিন এপইণ্টেড এজ দ্য নিউ চেয়াৰমেন এণ্ড CEO অফ ৰেলৱে বৰ্ড ৰিচেণ্টলি। ওকে শেহতীয়াকৈ ৰেলৱে বৰ্ডৰ নতুন অধ্যক্ষ RCU হিচাপে কাক নিযুক্তি দিয়া হৈছে?
অপশ্যনবিলাক চাই ল'ব। কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি VK ত্ৰিপাঠী। মনত ৰাখিব VK ত্ৰিপাঠীক ৰেলৱে বৰ্ড ৰিচেণ্টলি কি কৈছে তেওঁলোকক চেয়াৰমেন হিচাপে VK ত্ৰিপাঠীক এপইণ্ট কৰা হৈছে। মনত ৰাখিব VK ত্ৰিপাঠী ৰেলৱে বৰ্ডৰ CEO। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 10 হোৱাট মেডেল আছাম জিজ্ঞাসা শৰ্মা ৱন এট ইণ্টাৰনেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপ হ'ল ইন আগ্ৰা। অ'কে, আগ্ৰাত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত অসমৰ জিজ্ঞাসী শৰ্মাই কি পদক লাভ কৰিছে। অ'কে, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অসমৰ জিজ্ঞাসী শৰ্মাই আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত তেওঁ কি কৈছে জয় কৰিছে। তেওঁ কি পদক লাভ কৰিছে অপশ্যনবিলাক চাই ল'ব। চিলভাৰ মেডেল, ব্ৰঞ্জ মেডেল, গল্ডেন মেডেল। অ'কে, কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি। মনত ৰাখিব গল্ডেন মেডেল। অ'কে, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব। অ'কে, জিজ্ঞাসী শৰ্মাই আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত গ'ল্ডৰ মেডেল জয় কৰিছে। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 11 ইণ্ডিয়া ফাৰ্ষ্ট বেম্বো পাৰ্ক হেজ বিন ছেট আপ ইন হুইচ নৰ্থ ইষ্টাৰ্ণ ষ্টেট। অ'কে, উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত ভাৰতৰ প্ৰথমখন বাঁহ উদ্যান স্থাপন কৰা হৈছে। বহুত ইম্পৰ্টেণ্ট হয়। উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্য হয় যোনটো বাঁহৰ উদ্যান স্থাপন কৰা হৈছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি ত্ৰিপুৰা। অ'কে, মনত ৰাখিব ত্ৰিপুৰা আমাৰ যোনটো ত্ৰিপুৰা নৰ্থ ইষ্টৰ ষ্টেট হয়। নৰ্থ ইষ্টৰ ষ্টেট আমাৰ যোনটো উত্তৰ পূৰ্বাঞ্চলৰ ত্ৰিপুৰা ৰাজ্যখনত ভাৰতৰ প্ৰথমখন ৰাজ্য যোনটো নেকি বাঁহ উদ্যান স্থাপন কৰা হৈছে। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 12 হুইচ ষ্টেট চিফ মিনিষ্টাৰ হেজ লঞ্চ কুশল ৰোজগাৰ নিগম পৰ্টেল। অ'কে, কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কুশল ৰোজগাৰ নিগম পৰ্টেল মুকলি কৰিছে। কোনখন ৰাজ্য হয় হাৰিয়ানা, বিহাৰ, আছাম, তামিলনাডু। অ'কে, কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ হাৰিয়ানা গভৰ্ণমেণ্ট। অ'কে, মনত ৰাখিব হাৰিয়ানা ৰাজ্য কি কৈছে তেওঁলোকে কি কৈছে কুশল ৰোজগাৰ নিগম। মনত ৰাখিব কুশল ৰোজগাৰ নিগম পৰ্টেল মুকলি কৰিছে। অ'কে, কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ হাৰিয়ানা। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 13 হুইচ ইউনিয়ন মিনিষ্টাৰ লঞ্চ দ্য নেশ্যন ৱাইড 100-day ৰিডিং কেম্পেইন পঢ়ে ভাৰত অন জানুৱাৰী 1, 2020। অ'কে, 1 জানুৱাৰী তাৰিখৰ 2022 চনৰ যি 1 জানুৱাৰী তাৰিখত কোন কেন্দ্ৰীয় মন্ত্ৰী দেশজুৰি 100 দিনীয়া অধ্যয়ন অভিযান। অ'কে, অধ্যয়ন অভিযান মনত ৰাখিব অধ্যয়ন অভিযান পঢ়ে ভাৰত। অ'কে, মিছনটোৰ নাম কি হয় পঢ়ে ভাৰত আৰম্ভ কৰিছে। অপশ্যনবিলাক চাই ল'ব ধৰ্মেন্দ্ৰ প্ৰধান, অমিত শ্বাহ, কিৰেণ ৰিজু এণ্ড পীযুষ গোৱেল। অ'কে, ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ ধৰ্মেন্দ্ৰ প্ৰধান। মনত ৰাখিব ধৰ্মেন্দ্ৰ প্ৰধানে কি কৈছে 1 জানুৱাৰী 2022 চনত কেন্দ্ৰীয় মন্ত্ৰী তেওঁ কি কৈছে 100 দিনীয়া মনত ৰাখিব 100 দিনীয়া অধ্যয়ন অভিযানৰ নাম কি হয় পঢ়ে ভাৰত। মনত ৰাখিব পঢ়ে ভাৰত হয় তেওঁ আৰম্ভ কৰিছে। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 14 হু হেজ বিন এপইণ্টেড ইজ দ্য নিউ এম্বেচেডৰ অফ ইণ্ডিয়া টু দ্য ইউনাইটেড নেশ্যন কনফাৰেন্স অন ডিছআৰ্মামেণ্ট ৰিচেণ্টলি। অ'কে, শেহতীয়াকৈ নিৰস্ত্ৰীকৰণৰ ৰাষ্ট্ৰসংঘৰ সন্মিলনত ভাৰতৰ নতুন ৰাষ্ট্ৰদূত হিচাপে কাক নিযুক্তি দিয়া হৈছে। অ'কে, বহুত ইম্পৰ্টেণ্ট হয় আমাৰ যোনটো ৰাষ্ট্ৰসংঘৰ সন্মিলনত ভাৰতৰ নতুন ৰাষ্ট্ৰদূত হিচাপে কাক নিযুক্তি দিয়া হৈছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ অনুপম ৰয়। মনত ৰাখিব অনুপম ৰয়ক আমাৰ যোনটো ৰাষ্ট্ৰসংঘ সন্মিলনৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হৈছে। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 15 হুইচ IIT ইনষ্টিটিউট টপ ইন ARIIA ৰঞ্জিত 2021। অ'কে, আমাৰ যোনটো অল ইণ্ডিয়া ৰেংকৰ 2021 চনৰ কোনটো IIT ইনষ্টিটিউটে শীৰ্ষস্থান দখল কৰিছে অপশ্যনবিলাক চাই ল'ব। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি IIT মাদ্ৰাছ। মনত ৰাখিব IIT মাদ্ৰাছে অল ইণ্ডিয়া ৰেংক আমাৰ যোনটো অল ইণ্ডিয়া ৰেংক IITত টপ ৰেংকত কি হৈছে দখল কৰিছে। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 16 হুইচ ষ্টেট টপ ইন দ্য লিষ্ট অফ অপেন ডিফেকশ্যন ফ্ৰী ভিলেজ আণ্ডাৰ স্বচ্ছ ভাৰত মিছন। অ'কে, আমাৰ যোনটো স্বচ্ছ ভাৰত মিছন আমাৰ যোনটো স্বচ্ছ ভাৰত অভিযান আছে এই অভিযানৰ অধীনত মুকলি শৌচ মুক্ত গাঁৱৰ তালিকাত কোনখন ৰাজ্য শীৰ্ষস্থানত আছে। বহুত ইম্পৰ্টেণ্ট হয়। অপশ্যনবিলাক চাই ল'ব উৰিষ্যা, আছাম, তেলেংগানা এণ্ড ৰাজস্থান। অ'কে, কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি তেলেংগানা ষ্টেট। মনত ৰাখিব তেলেংগানা ষ্টেটে কি হয় আমাৰ যোনটো স্বচ্ছ ভাৰত অভিযানৰ অধীনত মুকলি শৌচ মুক্ত গাঁৱৰ তালিকাত প্ৰথম স্থানত আছে। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 17 ইন হুইচ চিটি ৱাটাৰ টেক্সি ছাৰ্ভিচ ৱাজ ষ্টাৰ্টেড। অ'কে, কোনখন চহৰত ৱাটাৰ টেক্সি সেৱা আৰম্ভ কৰা হৈছে আমাৰ যোনটো পানীৰ টেক্সি অ'কে সাগৰত বা যোনটো নদীবিলাকত টেক্সিৰ সেৱা আৰম্ভ কৰা হৈছে। অপশ্যনবিলাক চাই ল'ব পাটনা, মুম্বাই, ওড়িশা এণ্ড আছাম। অ'কে, কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি মুম্বাই চিটি। মনত ৰাখিব মুম্বাই চিটিত কি কৰিছে তেওঁলোকৰ যোনটো ৱাটাৰ টেক্সি ছাৰ্ভিচ ষ্টাৰ্ট কৰা হৈছে। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 11 হু টুক অভাৰ এজ দ্য ডাইৰেক্টৰ জেনেৰেল অফ স্বচ্ছতা সীমা বল। অ'কে, স্বচ্ছ সীমা বলৰ সঞ্চালক প্ৰধান হিচাপে কোনে দায়িত্ব গ্ৰহণ কৰিছে অপশ্যনবিলাক চাই ল'ব সঞ্জয় আৰোৰা, সুৰেশ ৰাণা, বিজয় ৰামপাল, নান অফ দ্য এবভ। অ'কে, কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ সঞ্জয় আৰোৰা। মনত ৰাখিব অ'কে সশস্ত্ৰ সীমা বলৰ সঞ্চালক প্ৰধান হিচাপে কোনে দায়িত্ব গ্ৰহণ কৰিছে সঞ্জয় আৰোৰা। অ'কে,
Next question number 19. Which country will host the exercise Milan 2022? Okay. 2022 চনত যি কোনখন দেশে অনুশীলন মিলন আয়োজন কৰিব? কোনখন দেশ হয়? ৰাছিয়া, ইণ্ডিয়া, জাপান এণ্ড ফ্ৰান্স। অ'কে। কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ বি ইণ্ডিয়া। মনত ৰাখিব ইণ্ডিয়া চৰকাৰে 2022 চনত যি দেশে অনুশীলন মিলন আয়োজন গ্ৰহণ কৰিব। অ'কে। কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ বি ইণ্ডিয়া। অ'কে। Next question number 20. Where did PM Modi host the 25th National Youth Festival? Okay. প্ৰধানমন্ত্ৰী মোদীয়ে 25তম ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ ক'ত উদ্বোধন কৰিব? অপশ্যনলৈ চাই ল'ব। হায়দৰাবাদ, পুডুচেৰী, যোধপুৰ এণ্ড ভোপাল। অ'কে। কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ বি। মনত ৰাখিব পুডুচেৰী। অ'কে। পুডুচেৰী আমাৰ যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 25তম ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ উদ্বোধন কৰিব। অ'কে। কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ বি পুডুচেৰী। অ'কে। Next question number 21. Who has been appointed as the head of the American India Business Council? Okay. আমেৰিকা ভাৰত বাণিজ্য পৰিষদৰ মুৰব্বী হিচাপে কাক নিযুক্তি দিয়া হৈছে? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আমাৰ যিটো আমেৰিকা আৰু ভাৰত, অ'কে, আমেৰিকা আৰু ভাৰতৰ বাণিজ্য পৰিষদৰ মুৰব্বী হিচাপে কাক নিযুক্তি দিয়া হৈছে? অপশ্যনলৈ চাই ল'ব। নৰেশ, অতুল কাশ্যপ, বিকাশ আহুজা। অ'কে। কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ বি অতুল কাশ্যপ। মনত ৰাখিব অতুল কাশ্যপক কি কৰিছে? আমাৰ যিটো ভাৰত আৰু আমেৰিকা বাণিজ্য পৰিষদৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে। অ'কে। নেক্সট question number 22. Ayush Minister Sarbananda Sonowal has laid the foundation stone for the Heartfulness International Yoga Academy at which place? Okay. আয়ুষ মন্ত্ৰী আমাৰ যিটো সৰ্বানন্দ সোণোৱাল হয়, সৰ্বানন্দ সোণোৱালে কোন ঠাইত হাৰ্টফুলনেছ ইণ্টাৰনেশ্যনেল য়োগ একাডেমি আধাৰশিলা স্থাপন কৰিছে? অ'কে। বহুত ইম্পৰ্টেণ্ট হয়। অপশ্যনলৈ চাই ল'ব। ইন্দোৰ, হায়দৰাবাদ, আগ্ৰা এণ্ড আছাম। অ'কে। কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ বি হায়দৰাবাদ। মনত ৰাখিব হায়দৰাবাদত আমাৰ যিটো আয়ুষ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱালে আমাৰ যিটো ফাউণ্ডেশ্যন ষ্টন হাৰ্টফুল য়োগা একাডেমি স্থাপন কৰিছে। অ'কে। মনত ৰাখিব হায়দৰাবাদ। অ'কে। নেক্সট question number 23. Who was appointed as the Director General of the National Mission for Clean Ganga? Okay. স্বচ্ছ গংগাৰ বাবে ৰাষ্ট্ৰীয় মিছনৰ সঞ্চালক প্ৰধান হিচাপে কাক নিযুক্তি দিয়া হৈছে? অপশ্যনলৈ চাই ল'ব। ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰে জি অশোকা কুমাৰ। মনত ৰাখিব জি অশোকা কুমাৰক আমাৰ যিটো গংগা, আমাৰ যিটো পবিত্ৰ গংগাৰ বাবে ৰাষ্ট্ৰীয় মিছন সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে। অ'কে। কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ জি অশোকা গংগা। অ'কে। নেক্সট question number 24. Which country became the fourth new member of BRICS? Okay. BRICS countries new development bank. Okay. কোনখন দেশে ব্ৰিক্স দেশৰ নিউ ডেভেলপমেণ্ট বেংকৰ চতুৰ্থ সদস্য হৈছে? কোনখন দেশ হয়? অপশ্যনলৈ চাই ল'ব। ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ বি ইজিপ্ত। মনত ৰাখিব ইজিপ্তে কি হয়? আমাৰ যিটো ব্ৰিক্স দেশৰ নিউ ডেভেলপমেণ্ট বেংকৰ চতুৰ্থ সদস্য হিচাপে জইন হৈছে। অ'কে। মনত ৰাখিব। নেক্সট question number 25. Which payment bank has been given the status of scheduled bank by RBI recently? Okay. শেহতীয়াকৈ কোনটো পে'মেণ্ট বেংক RBI অনুসূচিত বেংকৰ মৰ্যাদা দিছে? বেংকৰ মৰ্যাদা হিচাপে কাক দিয়া হৈছে? অপশ্যনলৈ চাই ল'ব। জিঅ' পে'মেণ্ট বেংক, এয়াৰটেল পে'মেণ্ট বেংক, ফাইন পে'মেণ্ট বেংক এণ্ড ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংক। অ'কে। কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ বি। মনত ৰাখিব এয়াৰটেল পে'মেণ্ট বেংক। অ'কে। এয়াৰটেল পে'মেণ্ট বেংকক কি কৰিছে? শেহতীয়াকৈ আমাৰ যিটো RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই অ'কে বেংক হিচাপে অনুসূচিত বেংকৰ মৰ্যাদা দিয়া হৈছে। অ'কে। মনত ৰাখিব এয়াৰটেল পে'মেণ্ট বেংক। অ'কে। নেক্সট question number 26. Which has become the first country to deliver the fourth dose of the coronavirus vaccine? Okay. কৰোণা ভাইৰাছ ভেকচিনৰ চতুৰ্থ পালি প্ৰদান কৰা প্ৰথম দেশ কোনখন দেশ হয়? অপশ্যনলৈ চাই ল'ব। ইণ্ডিয়া, আমেৰিকা, ব্ৰিটেইন এণ্ড ইজৰাইল। অ'কে। কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ ডি ইজৰাইল। মনত ৰাখিব ইজৰাইলে হৈছে কি হয়? আমাৰ যোনটো ৱৰ্ল্ডৰ ভিতৰত পৃথিৱীৰ ভিতৰত কি হয়? কৰোণা ভাইৰাছৰ ভেকচিনৰ চতুৰ্থ পালি প্ৰদান কৰিছে। মনত ৰাখিব চতুৰ্থ পালি প্ৰদান কৰিছে আৰু এইটো কাক প্ৰদান কৰিছে? 60 above age। অ'কে। 60 বছৰ বয়সৰ ওপৰৰ কি কৈছে? বৃদ্ধবিলাকক কি হৈছে? চতুৰ্থ পালি আমাৰ যোনটো কৰোণা ভেকচিনৰ পালি প্ৰদান কৰিছে। অ'কে। ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ ডি ইজৰাইল। অ'কে। নেক্সট question number 27. Who has been appointed as the first woman CMD of ONGC? Okay. আমাৰ যিটো ONGC প্ৰথম মহিলা CMD হিচাপে কাক নিযুক্তি কৰা হৈছে? অপশ্যনলৈ চাই ল'ব। নেহা মিলন, আলকা মিটল, সুজাতা সেন এণ্ড দামিনী ইয়াৰ। অ'কে। কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ বি। মনত ৰাখিব আলকা মিটল। অ'কে। আলকা মিটালক ONGCৰ নতুন CMD হিচাপে নিযুক্তি কৰা হৈছে। অ'কে। নেক্সট question number 28. Who has been appointed as the new executive director of RBI? Okay. আমাৰ যিটো ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন কাৰ্যবাহী সঞ্চালক হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ ডি
both A and B, okay? অৰ্থাৎ আমাৰ যদি দীপক কুমাৰ আৰু অজয় কুমাৰ চৌধুৰীক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে, okay? গতিকে কাৰেক্ট এনসাৰ কি হ'ব দীপক কুমাৰক নিযুক্তি দিয়া হৈছে আৰু অজয় কুমাৰ চৌধুৰী, okay? গতিকে কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ ডি both A and B, okay? Next question number 29. Who has been appointed as the new MD and CEO of UCO Bank, okay? UCO Bankৰ নতুন MD আৰু CEO হিচাপে কাৰ নিযুক্তি দিয়া হৈছে? অপশ্যনবিলাক চাই ল'ব। ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ চি সোমা শংকৰ প্ৰসাদ। মনত ৰাখিব সোমা শংকৰ প্ৰসাদ, okay? সোমা শংকৰ প্ৰসাদক UCO বেংকৰ, okay? UCO বেংকৰ MD and CEO হিচাপে নিযুক্তি দিয়া হৈছে, okay? Next question number 30. Which became the first union territory with a district level good governance index, okay? জিলা পৰ্যায়ৰ সুশাসন সূচকৰ ক্ষেত্ৰত মনত ৰাখিব জিলা পৰ্যায়ৰ সুশাসন সূচকৰ ক্ষেত্ৰত প্ৰথম কেন্দ্ৰীয় শাসিত অঞ্চল কোনখন হয়, okay? কেন্দ্ৰীয় শাসিত অঞ্চল মনত ৰাখিব ৰাজ্য কোৱা নাই কেন্দ্ৰীয় শাসিত অঞ্চল হয়। অপশ্যনলৈ চাই ল'ব ওড়িশা, জম্মু এণ্ড কাশ্মীৰ, আসাম এণ্ড লাডাখ, okay? কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ বি জম্মু এণ্ড কাশ্মীৰ। মনত ৰাখিব আমাৰ যোনটো কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু এণ্ড কাশ্মীৰ হৈছে জিলা পৰ্যায়ৰ সুশাসকৰ সূচকৰ ক্ষেত্ৰত প্ৰথম স্থান দখল কৰিছে, okay? চ' আই হোপ কুৱেশ্যনখিনি আপোনালোকৰ ক্লিয়াৰ হৈছে। আমি যিমান পাৰোঁ প্ৰতি দেওবাৰে কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনসমূহ ডিছকাছ কৰিবলৈ ট্ৰাই কৰিম, okay? যদি আপোনালোকে আমাৰ ছ'চিয়েল প্লেটফৰ্মত জইন হৈ ল'ব, বিশেষকৈ আপোনালোকে টেলিগ্ৰামত জইন হৈ ল'ব। টেলিগ্ৰামত মই ইম্পৰ্টেণ্ট ভিডিঅ' লিংক, ইম্পৰ্টেণ্ট ন'টিফিকেশ্যন, ইম্পৰ্টেণ্ট যিমানবোৰ আপডেট আহি থাকে মই টেলিগ্ৰামত শ্বেয়াৰ কৰি থাকোঁ, okay? যদি আপোনালোকে ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীক ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, okay? ধন্যবাদ।